অফিলত আছিলোঁ সেই থেৰাপি আছিলে আপুনি ক'ত শিকিলে এইটো মই ডিব্ৰুগড়ত শিকিলোঁ ডিব্ৰুগড় তাৰপৰা আপোনাৰ কেইমাহ কোৰ্চটো নহয় কোৰ্চটো এদিনীয়া হয় কোৰ্চটো এদিনতে মই শিকি আহিলোঁ এদিনতে শিকিলে কেনেকুৱা ধৰণৰ প্ৰচেছটো হয় তাত মানে এতিয়া শিকিবলৈ গ'লে মানে ধৰি লওক আপোনাৰ ওচৰত যদি শিকিবলৈ আহে কোনোবাই বা প্ৰচেছটো কেনেকুৱা ধৰণৰ হয় এতিয়া কোনোবা যদি শিকিবলৈ আহে তেতিয়াহ'লে মানে কি হয় এতিয়া মই বৰ্তমান হেৰি প্ৰেক্টিচনাৰ হৈ আছোঁ এতিয়ালৈকে হেৰি হোৱা নাই বাৰু দিব পৰা মোৰ হোৱা নাই কেলেকি আৰু মোৰ দুটা ক্লাছ অলৰেডি কৰিব লাগিব তো এনেকৈ যদি কোনোবাই যদি ছেশ্যন লওঁ বুলি ভাবে তেতিয়াহ'লে ছেশ্যন ল'ব আহিব পাৰে কি থেৰাপি বুলি কয় এক্সেছ বাৰ থেৰাপি এক্সেছ বাৰ থেৰাপি এতিয়া মই সুধিম তোমাক এতিয়া কেনেকুৱা লাগিলে এতিয়া তোমাৰ কোৱাচোন মোৰতো ভালে লাগিলে মই কেনেকুৱা হৈছে এতিয়া কিন্তু ভাল কেনেকুৱা ক'বলৈ মানে ভাষাই নাই আৰু তেনেকুৱা আৰু প্ৰথম মাথাৰ পৰা মানে যিমানখিনি টেনশ্যন আছিলে টেনশ্যনখিনি প্ৰথম দূৰ হৈ যোৱা নিচিনা লাগিছে তাৰ পৰা আৰু 2 দিন বাকী আছে নাই 3 টাইম ল'ব লাগিব 3 দিন লৈ ল'বি 3 দিন ল'লে মানে কি হয় মানে আৰু ভাল ৰিজাল্ট পাবি ভালেই হ'ব এয়া ঠিক প্ৰচেছবোৰ এনেধৰণৰ ইয়াতে লিখা আছে আৰু ভাল মাইণ্ডটো ফ্ৰেছ হয় বডি ৰিলেক্স গাৰ বিষ যদি কিবা কিবি আছে সেইবোৰ ভাল হয় আপোনালোকে আহিব পাৰে আপোনালোকক মই জেগাডোখৰীৰ নাম কৈ দিম এতিয়া থেৰাপি লৈ আহিলোঁ ভাল লাগিলে বডিটো ৰিলেক্স ফিল হ'ল মাইণ্ডটো ফ্ৰেছ লাগি আছে এতিয়া তো আপোনালোকে আহিব পাৰে আমাৰ লোকেশ্যনটো হৈছে অপিলীয়া চাৰিআলিৰ পৰা সোমাই আহি 1 নং চুলমা নামঘৰৰ ওচৰত তাতে আহিব পাৰে আপোনালোকে কিবা যদি গা বিষ আছে ভৰি বিষ আছে কিবা আছে এইবোৰ চব ভাল হয় তো ৰিলেক্স ফিলটো হয় ভাল লাগিছে এতিয়া মোৰ মনটো ভালেখিনি পাতল লাগি আছে ভাল লাগিছে তো আপোনালোকে আহিব আহি কিনে এবাৰ যি কি নহওক এবাৰ লৈ চাওক লৈ চোৱাৰ পিছত আপোনালোকে নিজৰ ফিলিংছবোৰ শ্বেয়াৰ কৰিব নিজৰ ফিলিংছখিনি গম পাব তো আজি এনে শ্বৰ্টকৈ এটা ভিডিঅ' বনালোঁ এটা সম্পূৰ্ণ দীঘলীয়া ভিডিঅ' পুনৰ এবাৰ বনাই কিনে আপোনালোকৰ মাজলৈ আগবঢ়াম তো আপোনালোকে চাব এটা সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাবলৈ পাব আৰু আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আশা কৰোঁ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই পুনৰ লগ পাম এটা দীঘলীয়া ভিডিঅ'ৰ সৈতে ধন্যবাদ